আচাৰটো এতিয়া এনেকৈ ভৰাই দিলোঁ ভৈয়ামত ধুনীয়াকৈ চিচাকে ভৈয়ামত এনেকৈ ভৰাই দিলোঁ। এতিয়া তাৰপিছতে খোৱাৰ যোগ্য হ'ব। আৰু ইয়াত আছে এই গৰম তেল, এই মছলাখিনিৰ লগত এনেকৈ অকণমান সানি লৈ পেলাই ইয়াত ঢালি দিম। এতিয়া চাই লওক। আমি আমৰ আচাৰ বনাম। এতিয়া কাটি আছোঁ বৰ্তমান। পিচ পিচ কৰি এতিয়া লওঁ। তাৰপিছত নিমখ হালধি দি পেলাই ৰ'দত দি ল'ম। একদম তাজা আম পাৰি আনিছোঁ এতিয়া। কাটি ল'লোঁ লৈ পেলাই এতিয়া এইখিনি এতিয়া ধুনীয়াকৈ কাটি ল'লোঁ। কাটি পেলাই এতিয়া নিমখ হালধি দি পেলাই দিনটো ৰাখি দিম। কাইলৈ ৰাতিপুৱাহে ভৰাম আৰু। হেল্ল' গাইছ, এয়া আমি আমৰ আচাৰ বনাম। এনেকৈ এতিয়া সেয়া কাটি কৰি পেলাই এতিয়া নিমখ আৰু হালধি দি পেলাই গোটেই মানে দিনটো থৈ দিছিলোঁ হ'লে ঢাকি পেলাই। এতিয়া আমি টুকি পেলাই সেই বস্তুটো এতিয়া এনেকৈ কৰিলোঁ। কৰি আমি এতিয়া ধুনীয়াকৈ ইয়াক শুকাবলৈ দিম। শুকাবলৈ দি পেলাই ইয়াৰ গাৰ পানীটো হেৰি কৰি পেলাই শুকুৱাই পেলাই আমি আচাৰত ভৰাই দিম। এয়া আমৰ আচাৰ আমাৰ ধুনীয়াকৈ এতিয়া কাটি কৰি পেলাই এতিয়া ধুনীয়াকৈ অকণমান গাৰ পানীটো শুকুৱাই লওঁ। এতিয়া দেখিছে নহয় আমৰ আচাৰ এয়া আমি বনাম। এনেকেই ঘৰতে অকণমান বনাই কৰি থ'লে মানে কেতিয়াবা সুদা ভাত হ'লে মানে খাবলৈ ভাল লাগে। এইটো আমি এনেকৈ এতিয়া আচাৰটো বনাম। এইটো মছলা আৰু তেল দিলোঁ, গৰম তেল, আৰু আমখিনি এনেকৈ এতিয়া ধুনীয়াকৈ সানি লৈছোঁ। আৰু লগতে নিমখ অলপ ছটিয়াই দিলোঁ। আপোনাৰ পৰিমাণত যিমানটো নিমখ লাগে এইখিনি দি ল'ব। আপোনালোকেও যদি বনাই ঘৰতে। এতিয়া দেখিছেনে আমটো এদিন কাটিলোঁ, কাটি পেলাই নিমখ আৰু হালধি দি পেলাই থৈ দিছিলোঁ। পানীটো ওলাই গ'ল। পানীটো কাঢ়ি পেলাই অকণমান শুকুৱাই লৈ পেলাই গাৰ পানীটো শুকুৱাই এনেকৈ এতিয়া দি দিলোঁ। আৰু ইয়াক মানে তেল আধা লিটাৰ দি পেলাই এনেকৈ হেৰি কৰিছোঁ। আৰু অকণ তেল দিব লাগিব। আমি ভৈয়ামত ভৰাম এতিয়া। আচাৰটো এতিয়া এনেকৈ ভৰাই দিলোঁ ভৈয়ামত ধুনীয়াকৈ চিচাকে ভৈয়ামত এনেকৈ ভৰাই দিলোঁ। এতিয়া আমি ঢাকন দি দিম আৰু 15-20 দিনমান। খোলা চিষ্টেম নাই। এতিয়া তাৰপিছতে খোৱাৰ যোগ্য হ'ব। আৰু ইয়াত আছে এই গৰম তেল, এই মছলাখিনিৰ লগত এনেকৈ অকণমান সানি লৈ পেলাই ইয়াত ঢালি দিম। এতিয়া চাই লওক। এতিয়া এনেকৈ তেলটো অকণ ঢালি দিওঁ। এনেকৈ ঢালি দিলোঁ। এতিয়া এয়া 5 কেজি আমৰ আচাৰ এনেকৈ ডাঙৰ ভৈয়াম এটাত ভৰাই দিলোঁ। এয়া দেখিছে নহয়।